তথাকথিত যি নাগাৰা নামৰ নামধাৰী এইগৰাকী কৰিশ্মা নাথ আৰু কৰিশ্মা নাথৰ বাবে এতিয়া অপমানিত হ'ব নেকি জাতীয় দল সংগঠন কৰিশ্মা নাথৰ বিৰুদ্ধে কৰি অপমানিত হ'ব নেকি জাতীয় দল সংগঠন প্ৰায় 10 খনত কিন্তু নাথক এতিয়াও থানালৈ মাতি খুটপুছ কৰা নাই বা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এইগৰাকী তথাকথিত নাগাৰাৰ নামধাৰী কৰিশ্মা নাথে এতিয়ালৈকে নিজৰ ভুলৰ বাবে কোনো ধৰণৰ ক্ষমাও খোজা নাই ৰাজহুৱাকে তেওঁ ক্ষমা খোজা নাই এটা কালজয়ী গীত যেটো পৰজনমৰ শুভ লগন যি গীত আছিলে সেই গীতটো বিকৃত কৰিছিল কেৱল এইগৰাকীয়ে নহয় আন কেইবাগৰাকীও বিকৃত কৰিছিল আৰু তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন সময়ত এজাহাৰ দাখিল কৰিছিল এনেদৰে চিৰসেউজ যিবোৰ গীত আছিলে যিসকলে সাংস্কৃতিক ক্ষেত্ৰখন যথেষ্ট আগুৱাই নিছিল অসমীয়া জাতিৰ পৰিচয় ক্ষেত্ৰত বিভিন্ন ধৰণে অৱদান দি থৈ গৈছে আৰু সেইসকলৰ কালজয়ী গীতসমূহ এতিয়া বিকৃত কৰিছে তাৰ পিছতো কিন্তু এইগৰাকী তথা নামধাৰী এইগৰাকী ওচৰত কৰবাত নহয় কৰবাত আসলতে বিফল হৈছে নেকি এজাহাৰ অৰ্থাৎ প্ৰায় 10 খনতকৈ অধিক ব্যৱস্থা গ্ৰহণ বা ৰাজহুৱাকৈ ক্ষমা খোজা কথাও এবাৰলৈ ভবা নাই বা বিভিন্ন সময়ত অতিক্ৰম কৰি যি ধৰণৰ নাচ গান কৰি তেওঁ নাগাৰা নাম পৰিৱেশন কৰে আৰু এইগৰাকীকে বাৰে বাৰে বিভিন্ন স্থানসমূহত কিন্তু অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ দিয়া হৈছে বহুতে এইগৰাকী নামধাৰী নাগাৰা নামধাৰী কৰিশ্মা নাথক বহুতেই আসলতে তেওঁ নিষিদ্ধ কৰিছিল বা বহুতো স্থানত তেওঁক যাতে নাম গাবলৈ বা নাগাৰা নাম পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ নজনায় তাৰ বাবেও আহ্বান জনাইছিল কেইবাটাও জাতীয় দল সংগঠনে তাৰ পাছতো কিন্তু দেখা গৈছিল বিভিন্ন স্থানত তেওঁ নাগাৰা নাম পৰিৱেশন কৰিছিল আৰু এইবাৰ এটা গীত ইতিমধ্যে কালজয়ী গীত যেটো পৰজনমৰ শুভ লগনত আৰু সেইটো বিকৃত কৰি কেনেদৰে উপস্থাপন কৰিছিল সেয়া আপোনালোকে হয়তো শুনিলে আপোনালোকৰ মন যাব যে এইগৰাকী কৰিশ্মা নাথক এটা গালি দিবলৈ বা এইগৰাকী কৰিশ্মা নাথক এটা হকিয়নি দিবলৈ বাৰে বাৰে কণমানি ছোৱালী বুলি কৈ বাৰে বাৰে ক্ষমা কৰাৰ পিছতো কিয় ভণ্ডামি চৰমহিতা সময় অতিক্ৰম কৰিছে এইগৰাকী কৰিশ্মা নাথে কৰিশ্মা নাথৰ বাবে যি ধৰণে এজাহাৰ দাখিল কৰা হৈছে বিভিন্ন থানাসমূহত কেইবাটাও জাতীয় দল সংগঠনে এজাহাৰ দাখিল কৰিছে কিন্তু এজাহাৰৰ কোনো ধৰণৰ উত্তৰেই পোৱা নাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষী বিভাগে আৰু এইগৰাকী নামধাৰী কৰিশ্মা নাথে এতিয়া মূৰৰ ওপৰত উঠিব নেকি যদি জাতীয় দল সংগঠনে প্ৰায় ব্যক্তিগতভাৱেও অৰ্থাৎ কেইবাখনো এজাহাৰ দিয়াৰ পাছতো যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে নাকি লগাবলৈ যদি সক্ষম নহয় তেতিয়াহ'লে পৰৱৰ্তী সময়ত আৰু ইয়াতকৈ ভয়ংকৰ যে কাম নকৰিব তাৰ মানে নাই আৰু তাৰ বাবে আসলতে জগৰীয়া কোন হ'ব এই মুহূৰ্তত আমি সেই যিটো গীত আসলে গীতটো যদি আমি কিছু অংশ শুনাবলৈ চেষ্টা কৰিম আৰু বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আছে আমি সেই প্ৰতিক্ৰিয়াসমূহ কেনেধৰণে তাই নাগাৰা নামধাৰী এইগৰাকী কৰিশ্মা নাথৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আমি কিছু সেয়াও শুনাবলৈ চেষ্টা কৰিছোঁ আমার দেখা বুড়া মানে প্রভু এই জনম আমার জ্ঞান পূর্ণ আশা আমার জ্ঞান পূর্ণ
তেজপুৰবাসী হিচাপে মই ব্যক্তিগতভাৱে আহিছোঁ কিহৰ কাৰণে এজাহাৰ দাখিল কৰিবলৈ। ইয়াত বহুতে মিডিয়াৰ আগত কোনোবাই বাইট দিব পাৰে কিবা কৰে, কিন্তু এজাহাৰ দিবলৈ কাৰো মানে দম নাথাকে বুলি কয়, কিন্তু মোৰ দম আছে। কাৰণ এটা কাৰণে আহিছোঁ, বিষ্ণু ৰাভাৰ এগেইনষ্টত সেইবোৰ নকৰে যেন। কাৰণ কলাগুৰু বিষ্ণু ৰাভাৰ কি আছিল কি নাই সেইজনী ছোৱালীয়ে গম নাপায়। কাৰণ পেপে এই ছাগলী মাতে দিব, কিন্তু যি কৰে কৰি থাকক, কিন্তু এইবোৰ যেন নকৰে। বিষ্ণু ৰাভাৰ এগেইনষ্টত, জ্যোতিপ্ৰসাদৰ এগেইনষ্টত, আপোনাৰ নটসূৰ্য ফণী সমাৰ, সেইবোৰ তেজপুৰবাসীৰ যিটো কালচাৰেল, আমি তেজপুৰবাসী আমি কি কওঁ সাংস্কৃতিক নগৰী, সাংস্কৃতিক নগৰীত এইবোৰ অসভ্যালি যেন সেই কৰিশ্মা নকৰে। কাৰণ মই নাথ ল'ৰা এজন, মই নাথ ল'ৰা হৈ মই তেখেতৰ এগেইনষ্টত FIR দিব আহিছোঁ এইবোৰ অসভ্যালি কৰাৰ কাৰণে। এইবোৰ অসভ্যালি যেন ভণ্টি তুমি নকৰা, তুমি পাব্লিচিটিও হ'ব ওলাইছা, ওলাই থাকা পাব্লিচিটি, কিন্তু এইবোৰ অসভ্যালি নকৰিবা। কলাগুৰু বিষ্ণু ৰাভা, ফণী শৰ্মা আৰু জ্যোতিপ্ৰসাদৰ আগত এইবোৰ নকৰিবা, তেখেতসকলৰ এগেইনষ্টত নকৰিবা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।